মই আজি কংগ্ৰেছ চৰকাৰ বন্ধুসকল যিসকল দলীয় সতীৰ্থ আছে তেখেতলোকক এটা কথা ক'ব বিচাৰোঁ, যিসকল আজি তেওঁলোকৰ চৰকাৰ দিনত যিসকল আমাৰ জ্ঞান প্ৰজলক, যিসকল শিক্ষাগুৰু, সেই শিক্ষাগুৰুসকলে নিজৰ গাঁওখনৰ গেলামাল দোকানত যেতিয়া গালি খাবলগীয়া আছিলে, ধাৰ দিব নোৱাৰি যেতিয়া গতা খাবলগীয়া হৈছিলে, তেতিয়া এই চৰকাৰখনে কি কৰি আছিলে? আজিতো তেনেকুৱা ধৰণৰ শিক্ষকসকলে কোনো ধৰণৰ এনেকুৱা কাম কৰিবলগীয়া হোৱা নাই। যিসকল OBB শিক্ষক শিৱসাগৰ জিলাত 1530জন শিক্ষক আছিলে, সেই শিক্ষকসকলৰ মুখত হাৰিঙি মেলাবলৈ এইখন চৰকাৰ দিনতে যোগেন মোহন ডাঙৰীয়াৰ তত্বাৱধানত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সফল হৈ উঠিছে। সেই কথাটো মনত ৰখাটো ভাল। যোগেন মোহন ডাঙৰীয়া এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। আপুনি ৰাস্তা ঘাটৰ কথা চায়, ৰাস্তা ঘাটৰ যদি কথা চায়, মাত্ৰ এটা ৰাস্তাই আপুনি চাব, তেওঁলোকে অকল ফেচবুক বা ছ'চিয়েল মিডিয়াত তেওঁলোকে আপলোড কৰে, মাত্ৰ এটা ৰাস্তাই তেওঁলোকে বনাবলৈ অসম মালা আইনৰ অধীনত তেওঁলোকে সক্ষম হৈছে। কিন্তু বাকী ৰাস্তা পদূলি আপুনি নাৰিকল ভাঙোতে তেওঁ হাত বিষালে, কিন্তু আজি 10 বছৰে ৰাস্তা পদূলি তেখেতে উন্নয়ন কৰিব নোৱাৰিলে। ঠিক আছে, ধন্যবাদ। গুৰুতৰ অভিযোগ উঠিছে, দুটা কাৰ্যকালৰ মন্ত্ৰী মাত্ৰ এটা ৰাস্তা বনাইছে, বিজেপিয়ে কি ক'ব বিচাৰিব? এইটো সম্পূৰ্ণ মিছা কথা। কংগ্ৰেছ চৰকাৰে 15 বছৰ দিনত মাহমৰা সমষ্টিত বিশেষ একো উন্নয়ন কৰিব নোৱাৰিলে, কিন্তু 10টা বছৰে যোগেন মোহনে চেপন চাপৰাই, চেপন সোণপোৰা, মৰাণ সোণাৰীৰ পৰা আদি কৰি প্ৰায় 400টাৰ ওপৰৰ ৰাস্তা গাঁৱে ভূঞে নিৰ্মাণ কৰি তেখেতে তুলিলে। তাৰ উপৰিও কলেজ বুলি ক'লে চাওক, কলেজ বুলি ক'লে মৰাণ কলেজ আছে, মৰাণ গাৰ্লছ কলেজ আছে, পাটচাকু কলেজ আছে, মাহমৰা কলেজ আছে, আৰু যে কলেজ লাগিব মই বিশেষ ভবা নাই। উন্নয়ন এটা ৰাস্তাৰ কথা কৈছে, তেখেতলোকে দেখি আছে অসম মালাৰ যোগেদি এই ৰাস্তাটো বনিছে। তাৰ উপৰিও এতিয়া নতুনকৈ অসম মালাৰ যোগেদি এতিয়া আমাৰ ভজুৰ পৰা মৰাণ পথ এতিয়া নিৰ্মাণ হ'বলৈ গৈ আছে, কাম চলি আছে। গতিকে মাহমৰা সমষ্টিত উন্নয়ন দ্ৰুতগতি হৈ আছে। মই এইটো অন্তত জানো যে আমি যোৱা আগৰ 15 বছৰ চাব, আপুনি এটা ৰাস্তা উন্নয়ন নাছিলে। আমাৰ যিটো মাহমৰা সমষ্টিৰ মেৰুদণ্ড স্বৰূপ যিটো মাহমৰাৰ পৰা মৰাণৰ পৰা যিটো সোণাই যোৱা পথ, সেই পথটোৱে একেবাৰে জৰাজীৰ্ণ অৱস্থা আছিলে। কিন্তু যোগেন মোহন ডাঙৰীয়া অহাৰ পিছত প্ৰায়বিলাক ৰাস্তা, প্ৰায় 400টাৰ ওপৰৰ ৰাস্তা আমি সৰু বৰ ডাঙৰ ৰাস্তা বনাইছোঁ। তাৰ উপৰিও যিবোৰ স্কিম দিব লাগে, সকলো স্কিম আমি পৰ্যায়ক্ৰমে দিবলৈ সক্ষম হৈছোঁ। ঠিক আছে, ধন্যবাদ। কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আহিম মই আপোনালোকৰ ওচৰলৈকে। বিগত সময়ছোৱাত তেখেতসকলে কৈছে যে কংগ্ৰেছৰ কাৰ্যকাল বনাম বিজেপিৰ কাৰ্যকাল, এই দুটা কাৰ্যকালৰ মাজত মানুহে চাব যে পাৰ্থক্য কি আছিল আৰু কাৰ কাৰ্যকালৰ সময়ত কোন মন্ত্ৰী হৈ থকাৰ সময়ত কিমান কাম সমষ্টিটোত হৈছে। যদি বিজেপি দাবী কৰা ধৰণে সকলো কাম হৈছে বা যিমানখিনি উন্নয়ন পূৰ্বত হোৱা নাছিল এতিয়া হৈছে, তেতিয়াহ'লে কংগ্ৰেছ হয়তো পিছপৰি ৰ'ব পাৰে এইবাৰ বিধানসভা নিৰ্বাচনৰ যুঁজত। কি ভাবে আপুনি? সৰ্বপ্ৰথমে মই অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাহমৰাৰ দৰে এটা পিছপৰা সমষ্টিত আহি আপোনালোকে নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিৰ উন্নয়নৰ কথা বুজ ল'বলৈ আহিছে। মই সৰ্বপ্ৰথমে যিজন বক্তাক আপুনি সংগঠনৰ বক্তা দায়িত্বত থকা ব্যক্তিৰ কথাখিনি ক'লে, টাই আহোমৰ কথা, মই তাক লৈ গইনালৈ এটা ক'ব বিচাৰিম। যেতিয়া তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া 200 শিক্ষক নিযুক্তি দিছিল। তেখেত যিহেতু বৰ্তমান যিজন আমাৰ মন্ত্ৰী, তেখেত যিহেতু আহোমক প্ৰতিনিধিত্ব কৰিছে, সেই 200 চৰকাৰী চাকৰিয়াল আহোমৰ টাই শিক্ষক আছিল। তেখেতলোকে বৰ্তমান কি পঢ়াইছে আপোনালোকে এবাৰ স্কুলৰ সোধক, সকলো স্কুলত সোধক তেখেতলোকে কি পঢ়াইছে। সংগঠনটোৰ জাতিটোৰ কথা তেওঁ কি ভাবিছে? প্ৰথম যদি জাতি থাকিব লাগে তেতিয়াহ'লে নিজৰ ভাষা কৃষ্টি সংস্কৃতি থাকিব লাগিব। তেওঁ সৰ্বপ্ৰথমে সেইটোত ফেলাৰ 1 নম্বৰতে। 2 নম্বৰতে উন্নয়নৰ দিশত যদি আমি চাওঁ, উন্নয়ন ৰাস্তা পদূলি কেইটামান উন্নয়ন হ'লে আমি উন্নয়ন বুলি নকওঁ। এই সামগ্ৰিকভাৱে গোটেই অসমত বা ভাৰতবৰ্ষত যদি চাই আপোনালোকে, তেতিয়াহ'লে আজি বিজেপি চৰকাৰখনে বিক্ৰী কৰা সম্পদসমূহ কোনে গঢ়ি থৈ গ'ল, তেওঁলোকে যদি উত্তৰ দিব পাৰে আমি ধন্য মানিম তেওঁলোকক। কোনে গঢ়া সম্পদসমূহ তেখেতলোকে বিক্ৰী কৰিলে আমাক উত্তৰ লাগিব তেওঁলোকৰ পৰা। আৰু যদি কংগ্ৰেছ চৰকাৰ দিনতো উন্নয়ন হোৱা নাছিল, তেতিয়াহ'লে সেইবিলাক কি গড গিফ্টেড আছিল নেকি? সেইবিলাকতো গড গিফ্টেড নাছিল। সেইবিলাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেখেতলোকে নিৰ্মাণ কৰা আয়ৰ উৎসৰ এটা কিছু অংশ আছিল। গতিকে সেইবিলাক বিক্ৰী কৰি আজি হাজাৰ কোটি টকা, লাখ কোটি টকা ধাৰত পোত গৈ 1250 টকা আঁচনি দিয়া উন্নয়ন আমাক নালাগে। আমাক উন্নয়ন লাগে নতুন প্ৰজন্মক সংস্থাপন দিয়া, আমাক উন্নয়ন লাগে স্বাস্থ্য খণ্ড, আমাক লাগে শিক্ষা খণ্ড। আজি শিক্ষা খণ্ডৰ কথা যদি ক'বলৈ যাওঁ, আমি কিমানখন বিদ্যালয়, প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে তেখেতলোকে এবাৰ চাওক, আমি তেতিয়া মানি ল'ম। স্থানীয় যেতিয়া ডাঙৰ এটা অঞ্চলত এখন LP স্কুল বন্ধ হয়, তাৰ যিখিনি সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালী, সেই সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীখিনিক যেতিয়া দূৰৈত পঢ়াবলৈ নিবলগীয়া হয়, যিজন মাক দেউতাকে হাজিৰা কৰি খাবলগীয়া হয়, তেতিয়া সেই ব্যক্তিসকলে অনুভৱ কৰে যে ওচৰৰ অঞ্চলত এখন প্ৰাথমিক শিক্ষাখণ্ডৰ কিমান প্ৰয়োজন। কংগ্ৰেছ আহিলে কেনেকুৱা পৰিৱৰ্তন হ'ব তেতিয়াহ'লে?
কংগ্ৰেছ আহিলে কংগ্ৰেছে আগতে বনাই থৈ গৈছিলে, আগতে গঠন কৰি থৈ গৈছিল, গোটেই ষ্ট্ৰাকচাৰটো গঢ়ি থৈ গৈছিল। তেওঁলোকে মাত্ৰ প্ৰলেপ দিছে, মাত্ৰ ৰং পেইণ্ট কৰিছে, তাৰ বাহিৰে তেখেতলোকৰ উন্নয়ন একো দেখা নাই। ঠিক আছে, বিজেপিৰ উন্নয়ন হৈছে, কংগ্ৰেছে যিখিনি বনাই থৈ গৈছে তাৰ ওপৰত ৰং তুলিকা সনা হৈছে। কওক কি ক'ব? ধন্যবাদ। সৰ্বপ্ৰথমে অসমবাসী ৰাইজক আমি অসম লাইভ 24 যোগেদি ভাৰতীয় জনতা যুৱ মৰ্চা চৰাইদেউ জিলাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিৰোধী পক্ষই কৈছে যে শিক্ষক নিযুক্তি, টাই ভাষা শিক্ষক নিযুক্তি দিছিল, সেই নিযুক্তি এতিয়া কি কৰিছে? যিজন বিৰোধী পক্ষৰ প্ৰতিনিধি, তেওঁৰ ঘৰতে তেওঁ এজন শিক্ষক আছে, যিহেতু সেই নিযুক্তি প্ৰক্ৰিয়া নিকা নাছিল, নিকা নথকাৰ কাৰণে এটাও টাই আখৰ নজনাকৈ তেওঁ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। এই সংশোধনটো প্ৰথমে আমি নিজৰ ঘৰখনৰ পৰা, নিজৰ পৰিয়ালটোৰ পৰা, তাৰ পৰা গাঁওখনলৈ, তাৰ পৰা সমাজখনলৈ, তাৰ পৰা সমষ্টিলৈ, তাৰ পৰা ৰাজ্যবাসীলৈ, আই অসমী মা ভাৰতী আমি সন্তান। প্ৰথমে কিন্তু আমি নিজৰ পৰিয়ালটোক, নিজৰ সমাজখনক গঢ় দিব লাগিব। আৰু কৈছে যে ৰাস্তা পদূলিৰ কথা, যিহেতু আমি বিংশ শতিকাৰ যুৱ প্ৰজন্ম, বিংশ শতিকাৰ যুৱ প্ৰজন্মত মাহমৰা সমষ্টিৰ খুদ মোৰ গাঁওখনত যদি আপুনি কেতিয়াবা যায়, তেতিয়া মই আপোনালোকক দেখাব পাৰিম যে মাহমৰা সমষ্টিত সাঁকো ব্যৱস্থা আছিল কংগ্ৰেছ চৰকাৰৰ দিনত। এতিয়া সাঁকোটো অভিধানিক শব্দ হ'ল, এতিয়া সাঁকোৰ সলনি দলং হ'ল, পকী ৰাস্তা হ'ল। তেওঁ যদি নিজে এবাৰ অনুধাৱন কৰি চায়, অকল আমাক যদি কয় পিঠাগুটিটো পাত সাঁকোৰ যিটো ৰাস্তাৰ কথা কয়, তেওঁলোকে যদি পাত সাঁকোৰ পৰা চায়, চুক বৰুৱা চুকটো আখৈয়া, আৰু তেওঁ যিজন প্ৰতিনিধি যে তেওঁৰ সন্মুখে যোৱা যিটো ৰাস্তা পথ, বেলতলটো আমাৰ নিষ্কালৈ কুকুৰা, নিষ্কালৈ কুকুৰাটো দবা, ইমান সংযোগী পথ হৈছে আপুনি গন্তি কৰিব নোৱাৰে। এতিয়া আপোনালোকে হওক বা তেওঁলোকে যিটো পথে আহি আজি এই স্থানৰ উপস্থিত হৈছে, সেই ৰাস্তাটো আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত হৈছে। ধন্যবাদ। ঠিক আছে, অন্য প্ৰতিনিধিৰ ওচৰলৈকে আহিম, কিন্তু এটা কথা দি থৈ গ'ল, আপোনাৰ পৰিয়ালৰ কথা, নিযুক্তিটো নিকা নিযুক্তি নাছিল নেকি? সেই কথাটো ৰাইজে জানিব বিচাৰিব। ঘৰতে আপোনাৰ শিক্ষক আছে যিয়ে টাই ভাষা লিখিব নাজানে, গতিকে এই নিযুক্তি দুৰ্নীতি হৈছিলে নেকি? টাই ভাষাৰ যিসকলক নিযুক্তি দিছিল, সেয়া যদি নিকা নাছিল, তেতিয়াহ'লে তেখেতলোকে প্ৰমাণ দিবলৈ মই তেখেতলোকক অনুৰোধ জনাইছোঁ। 2 নম্বৰতে যিসকল নিযুক্তি আছিল, তেওঁলোকে প্ৰমাণ দিব লাগিব নিযুক্তি প্ৰকৃততে সঠিক পথেৰে নিযুক্তি হৈছিল নাই। 2 নম্বৰ কথা, প্ৰথম যেতিয়া নিযুক্তি হৈছিল, প্ৰথম কেইবছৰ যেতিয়া টাই লেংগুৱেজৰ কিতাপ আছিল, কিন্তু আজিৰ ডেটত টাই লেংগুৱেজৰ কোনো কিতাপ নাই স্কুলত, সেইটো মই চেলেঞ্জ দি ক'ব পাৰিম। মন্ত্ৰীয়ে নিজে পঢ়া স্কুলখন বন্ধ হৈ গ'ল, তেওঁলোকে স্কুলৰ খতিয়ান দিবলৈ আহে। এইখন মন্ত্ৰীয়ে নিজে পঢ়া স্কুল, মন্ত্ৰীয়ে নিজে পঢ়া এইখন স্কুল বন্ধ হৈ গ'ল, তেওঁলোকে স্কুলৰ খতিয়ান দিব আহে। নৱপ্ৰজন্মক ধ্বংস কৰাৰ বাবে তেওঁলোকে এক চক্ৰ সাজিছে। তেওঁলোকে 8খন মন্ত্ৰীৰ নিজৰ পঞ্চায়তৰ 8খন প্ৰাথমিক বিদ্যালয় বন্ধ হ'ল, 5খন নতুন মদৰ দোকান খোল খালে, তাৰে ভিতৰত এইখন তেওঁ নিজে পঢ়া বিদ্যালয়। তাৰপিছত তেওঁলোকে কয় উন্নয়নৰ কথা। আচলতে তেওঁলোকে নতুন নৱপ্ৰজন্মক অনাগত দিনত পংগুত্বৰ, শাৰীৰিক নহয় মানসিকভাৱে যে পংগুত্বৰ জীৱন গতাই দিব খুজিছে, ইয়াৰ পৰা এইটো নিশ্চিত হৈ পৰিছে। আৰু আপোনালোকে চাওক, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ চাওক, তাত ডক্তৰ নাই, ক'ৰবাত দৰৱ নাই। আচলতে ডক্তৰ আৰু দৰৱ নথকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহলৈ তেওঁলোকে স্বাস্থ্য বিভাগৰ লগত কিমান যে হেতালি খেলিছে, মানুহৰ জীৱনক লৈ কিমান হেতালি খেলিছে, তেওঁলোকে সেয়া মৰ্মে উপলব্ধি কৰাটো প্ৰয়োজন। ঠিক আছে, ক'ব এক্সেল উত্তৰ দি লওক, তাৰপিছত ক'ব। কৈ লওক উত্তৰটো দিয়ক। মই সন্মানীয় প্ৰতিনিধিজনক ধন্যবাদ জনাইছোঁ। তেখেতে যিটো কথা ক'লে যে চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে, তেওঁলোকে পাহৰি গৈছে কংগ্ৰেছৰ দিনত শিক্ষকৰ যি বেপাৰ চলালে, সেই শিক্ষকৰ প্ৰতি ৰাইজৰ, আমাৰ অভিভাৱকসকলৰ বৰ্তমান বিশ্বাস নথকাৰ কাৰণে চৰকাৰী বিদ্যালয় বন্ধ হৈছে, প্ৰথম কথা। দ্বিতীয় কথা, আজি এই চৰকাৰখনে আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে প্ৰতিখন বাগানে বাগানে। আৰু যোৱাটো 10টা বছৰে কি কৰিলে? যোৱাটো 10টা বছৰে কি কৰিলে? যোৱাটো 10টা বছৰে কি কৰিলে? যোৱাটো 10টা বছৰে ঘোঁৰা কাটিলে, যোৱাটো 10টা বছৰে আজিলৈকে অসমত এখন নতুন
বিশ্ববিদ্যালয় গঢ় দিব নোৱাৰিলে আজি দুহেজাৰ কাটিলে সম্পূৰ্ণ দালালি প্ৰথা আছিলে, সেইকাৰণে কংগ্ৰেছ আজি ভাঙি চালফা হৈ গৈছে। কংগ্ৰেছৰ নেতা কৰ্মী বিজেপিত যোগদান কৰিছে। কংগ্ৰেছৰ দিনত হত্যা হৈছিলে, ডাঙলি ৰিজাৰ্ভত ইলেকশ্যন কৰিছিলে। কংগ্ৰেছৰ দিনত ডাঙলি ৰিজাৰ্ভ ইলেকশ্যন কৰিছিলে। 2008খন বিদ্যালয় বন্ধ হোৱা চৰকাৰখনে 2008খন বন্ধ হোৱা চৰকাৰখনে বিদ্যালয় বন্ধ কৰা চৰকাৰখনে নতুন শিক্ষাৰ খতিয়ান দি লাভ নাই। 2008খন বিদ্যালয় বন্ধ কৰিলে যোৱা 5টা বছৰত। আজি যিবিলাক স্কুল বন্ধ হৈছে বুলি আপোনালোকে কৈছে, ইয়াতে আমাৰ গাৰ্জেনৰ ভুল আছে। কিয় জানেনে? এই চৰকাৰী স্কুলবিলাকত ল'ৰাবিলাকক নিদি যদি প্ৰাইভেট স্কুলত চবেই আমি নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত দিছোঁ, সেইটো আপোনালোকে চৰকাৰক দোষী লাভ নাই। সেইকাৰণে অনুষ্ঠান কিছুমান বন্ধ হৈছে। আপোনালোকে তেনেকৈ নক'ব কথাবিলাক। শিক্ষা ব্যৱস্থাৰ কথা যদি আমি ক'বলৈ যাওঁ, আজি দেশখন মন কৰক, কংগ্ৰেছ চৰকাৰৰ দিনত ইটা আৰু বালিৰে তৈয়াৰ কৰা অংগনবাদীত ল'ৰা ছোৱালী পঢ়িছিলে। আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত এটা মডেল অংগনবাদী আৰু খেলা ধূলা বস্তুৱে আজি পাবলৈ সক্ষম হৈছে। আজি PMC স্কুলৰ প্ৰত্যেকখন হাইস্কুল PMC স্কুলৰ নামাকৰণ কৰি আজি আটক ধুনীয়া বিল্ডিং আজি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই চৰকাৰৰ দিনত। চৰকাৰী স্কুলত যাতে ছাত্ৰ ছাত্ৰী ভালদৰে পঢ়িব পাৰে তাৰ বাবে ব্যৱস্থা কৰিছে। এই কথাখিনি মনত ৰখাটো ভাল। ঠিক আছে, আৰু এজন শ্ৰমিক প্ৰতিনিধি বুলি কৈছে, নিজকে চিনাকি কৰাই দিছে। আমি তেখেতৰ দিব বিচাৰিছে। মই এইখিনিতে এটা কথা কওঁ, যিসকলে কৈছে যে এই শিক্ষকসকলে তেওঁলোকৰ চৰকাৰৰ দিনত শিক্ষকে বেতন নোপোৱাকৈ ছাত্ৰক শিক্ষাদান দিব লগা হৈছিল। বেতন নোপোৱাকৈ, দৰমহা নোপোৱাকৈ। যেই অবিভক্ত শিৱসাগৰ জিলাত সেই সময়ত প্ৰায় 1400 শিক্ষকে বেতন নোপোৱাকৈ শিক্ষাদান দিব লৈছিল। মই সেইসকল সমস্ত শিক্ষকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিজেপিৰ দিনত যিমান ডেভেলপমেণ্ট হ'ল ৰাইজে দেখিছে আৰু ৰাইজে তাৰ নিৰ্ণয় কৰিব। আপোনালোকে ঠিক আছে, শুনক, আপোনালোকে উত্তৰটো দিব। আপুনি মোৰ প্ৰশ্নটো শুনি লওক। এইবাৰ 26 চনৰ ইলেকশ্যন ওলাই পৰিব। ঠিক আছে, পানী হৈ যায়। এইবাৰ ৰাস্তা আজিলৈকে কিয় কমপ্লিট হোৱা নাই? কংগ্ৰেছৰ নেতা কৰ্মী আপোনালোকৰ দিনত গড় হত্যা কৰিছে। গড় হত্যা কৰা একো কাম নাই। কোনটো ৰাস্তা হ'ল দেখাওক আপুনি। আজি ড্ৰাগছৰ যে ৰমৰমীয়া দেখা, আজিৰ দিনটোত যে ড্ৰাগছৰ ৰমৰমীয়া দেখা চলিছে, তাৰ বিষয়ে আপোনালোকৰ ওচৰত মাত নাই। আজিৰ দিনটোত যে যুৱ প্ৰজন্মই পঠাব লগা হৈছে, ড্ৰাগছৰ যে মই এটাই অনুৰোধ কৰিছো, নাই মোক কথা কওক। আপোনালোকৰ দিনত আপোনালোকৰ চৰকাৰ থকা সময়ত সূতা কমলৰ বাহিৰে কি ৰাজনীতি কৰিলে? আৰু ডেভেলপমেণ্টৰ নামত আপোনালোকে কিমান আপুনি এটা কথা মই আপোনাক পহিলে ধন্যবাদ দি লৈছোঁ। আপুনি যে মোক কথাটো সুধিলে, এতিয়া আমি দেখিছোঁ মহিলাসকলক গোটত 10,000 টকাকৈ লাখপতি বাইদেউ হ'ব বুলি কৈ দিলে। কিন্তু এটা কথা মনত ৰাখক, এটা গোটত যেতিয়া 10 গৰাকী মহিলা আছে, তাত বাছি বিজেপি কেইগৰাকীক 10,000 টকাকৈ দিছে। আপোনালোকে চাওক, চিঞৰিব লাগে বুলি নিচিঞৰিব। মই কথাটো আপোনাক তথ্য সহকাৰে কৈছোঁ। আজি চাওক, এনেকুৱা অৱস্থা হৈছে, মহিলাসকল হাহাকাৰ অৱস্থা হৈছে। মহিলাসকলে 10,000 টকা নাপায়। আমাৰ মন্ত্ৰী মহোদয়ৰ ঘৰত চোতালে দৌৰিছেগৈ। আপুনি তেখেতলোকক সোধক। কিন্তু এটা কথা ঠিক, আজি যোগেন মোহন ডাঙৰীয়া ঘৰলৈ মহিলাসকল গাড়ী লৈ দৌৰিছে, 10,000 টকা আমাক লাগে। আৰু এটা কথা চাওক, 1200 টকা আঁচনি দিছে মহিলাসকলক। মই এটা কথা আমাৰ মহিলা বাইদেউসকলক সুধিব বিচাৰিছোঁ, 1200 টকা আমাক দিছে, কিন্তু আমাৰ পৰা তেওঁলোকে দৈনিক GST নামত কিমান টকা লুটি লৈ গৈছে। কিন্তু মহিলাসকলক আজি তেওঁলোকে ফূৰ্তি কৰিছে। ঠিক আছে, এতিয়া কওক বাইদেউ কওক। প্ৰথমতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি 10,000 টকাৰ কথা কৈছে, তেখেতৰ এইটো ভুল ধাৰণা। আমাৰ কোনো কংগ্ৰেছ BJP AGP বুলি কোনো মানুহৰ লগত কথা নাই। আৰু আমাৰ সকলোকে কৈছে আপোনালোকৰ দিছে, আপোনালোকৰ উদাহৰণ দিয়ক। আপোনালোকৰ
মানুহক ৰিলছ বনাই চাগে আমি কংগ্ৰেছৰ বুলি আমি কংগ্ৰেছৰ বুলি আপোনাৰ ল'ৰা ছোৱালী মহিলাসকলক আমাৰ বিজেপি চৰকাৰে আমাৰ বিজেপি চৰকাৰখনে কোনো কংগ্ৰেছ বা দুখীয়া ধনী এইখিনি বিচাৰ নকৰে তেওঁলোকে শুদ্ধভাৱে প্ৰজন্মই এটকা নিদিয়াকৈ তেওঁলোকে কংগ্ৰেছ বা দুখীয়া ধনীয়ে এইখিনি বিচাৰ নকৰাকৈ তেওঁলোকে চাকৰিবোৰ এতিয়া পাইছে উঠি অহা প্ৰজন্মই আৰু আমাৰ এতিয়া মহিলাসকল আগৰ চৰকাৰ দিনত আমাৰ মহিলাসকল ঘৰতে বন্দী হৈ থাকিবলগীয়া হৈছিলে কিন্তু এই বিজেপি চৰকাৰখনৰ দিনতে আমাৰ মহিলাসকল বাহিৰলৈ ওলাই আহি ৰাইজৰ মাজত কাম কৰিবলৈ তেওঁলোকৰ এটা এটা নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ সুবিধা পাইছোঁ আমি গতিকে আমি এইখন আমাৰ বিজেপি চৰকাৰে কথা কয় যেনেকৈ কথা দিয়ে যেনেকৈ তেনেকৈ কাম কৰি দেখায় আমাৰ এই বিজেপি চৰকাৰখনে কাম কৰি দেখায় আপোনালোকৰ চকুৰ আগত জল পটকৈ আপোনালোকে দেখি আছে আমাৰ চৰকাৰখনে যেনেকৈ কথা দিছে তেনেকৈ কাম কৰি দেখাইছে। এটা বৰ ধুনীয়া প্ৰশ্ন কৰিছে আপুনি কথা হ'ল কি মাহমৰা সমষ্টিত আহিছে আছাম লাইভ যিহেতু মাহমৰা সমষ্টিৰ পৰা মই কথাখিনি আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ তাৰিখত যোগেন মোহনৰ বিকল্প মাহমৰা সমষ্টিত নাই প্ৰথম কথা কাৰণ আজি কংগ্ৰেছৰ দলৰ ফালৰ পৰা ডিক্লেয়াৰ দিছে যে এই সমষ্টিত তেখেতসকলৰ কাম নাই জাতীয় পৰিষদক গতাই দিছে গতিকে আগন্তুক দিনত জাতীয় পৰিষদক কিমান পাৰিব নোৱাৰিব তেখেতসকলে নিজে গম পাইছে আজি ৰাইজে যিমান ইয়াত উপস্থিত থাকিলেও চবৰে অনুভৱ আছে যে যোগেন মোহনক পৰাভূত কৰিবলৈ মাহমৰা সমষ্টিত সহজ নহয় যোগেন মোহন ডাঙৰীয়াক লৈ আমি গৌৰৱান্বিত কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়া যদি কথা ক'বলৈ যাওঁ তেওঁৰ পৰিয়ালৰ যদি 4জন সদস্যৰ 3জনে বিদেশী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী গতিকে তেওঁলোকে মনত ৰখাটো ভাল আহোমক তেওঁ কেনেকৈ নেতৃত্ব দিব গগৈ লিখিলে যে আহোম চেণ্টিমেণ্ট থাকিব তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে মিয়াৰ দালাল কৰি আছে চৰ চাপৰি অঞ্চলত ইলেকশ্যন কৰাৰ কথা চিন্তা কৰি আছে মিয়াৰ নামত মাত্ৰ ৰাজনীতি কৰিব পাৰিব তাত তেওঁলোকে অসমৰ উন্নয়নৰ কাৰণে সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈছে আৰু যুৱ প্ৰজন্মৰ অনাগত দিনত ৰাজনীতিৰ প্ৰতি অনীহা সৃষ্টি হৈছে আপোনালোকৰ বাবে মাত্ৰ সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈছে আৰু ৰাজনীতিৰ প্ৰতি নতুন প্ৰজন্মৰ সৃষ্টি এতিয়া গৌৰৱ গগৈ কি দিছে বৰ্তমান গৌৰৱ গগৈ আমাৰ যোৰহাট সমষ্টিৰ সাংসদ তেখেতে আমাক কি দিছে আমি ধাই পাতিছোঁ তোমালোকে গৌৰৱ যদি আমি কথা কৈছোঁ যোৰহাট লোকসভা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি বিকাশ কৰিলে আপোনালোকে এটা আমি কিন্তু বৰ গুৰুত্বপূৰ্ণ এক মিনিট মই কথা এটা কওঁ গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টি মানুহে জিকাই পঠিওৱাৰ পিছতে মাহমৰা অঞ্চলত এটা বৃহৎ বানপানী হৈছিলে বানপানী এটা পানী ফুটানি কেমেৰা পাৰ্চনলে নিউজ লাইভ অকল আপোনালোকক মই অকল এটা প্ৰশ্ন সুধিম জাষ্ট উত্তৰটো দিব এটা প্ৰশ্ন সুধিম অকল উত্তৰটো দিব আপোনালোকে যোৱা 10 বছৰে আপোনালোকে বিজেপি চৰকাৰ শাসনত আছে ইয়াত যোগেন মোহন ডাঙৰীয়া কেবিনেট মন্ত্ৰী হৈ আছে কিন্তু আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ ডিষ্ট্ৰিক্ট চৰাইদেউলৈ যাবলৈ ভজু দলংখন আজি 10 বছৰে নিৰ্মাণ কৰি দিব নোৱাৰিলে এইটো আটাইতকৈ ডাঙৰ কথা তাৰপৰা 2 নম্বৰ কথাটো দ্বিতীয় কথাটো শুনি লওক আপোনালোকে হাল্লা কিয় কৰে কথা ক'লে হাল্লা কিয় কৰে যুক্তিৰে কথা ক'ব আপোনালোকে হাল্লা কিয় কৰে যুক্তিৰে কথা কওক না আপোনালোকে যুক্তিৰে কথা কওক আমিও যুক্তি দিছোঁ হাল্লা নকৰিব যুক্তিৰে কথা দিয়ক যুক্তিৰে কথা কওক আৰু দ্বিতীয়টো হ'ল চেপন চুমপৰা যোনখন দলং সেই দলংখন আজিলৈকে কিয় নিৰ্মাণ কৰিব নোৱাৰিলে আমি শিৱসাগৰলৈ যাবলৈ এইটো অসুবিধা সোণাৰী আমি সদৰলৈ যাবলৈ অসুবিধা গতিকে এইসমূহ সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে আপোনালোকে হাল্লা কৰিব জানে যুক্তিৰে কথা ক'ব নোৱাৰে
এই যুক্তিৰে কথা ক'ব, তেতিয়া আমিও আপোনালোকক যুক্তিৰে কথা ক'ম। অকল হাল্লা কৰিব লাগে বুলি ক'লে হাল্লা নকৰিব। সংস্কৃতি বিজেপিয়ে কৰোঁ বুলি বহুত কয়। কি সংস্কৃতি আপোনালোকে দেখাইছে? কি সংস্কৃতি আপোনালোকে দেখাইছে? অপসংস্কৃতিৰ চৰ্দাৰ বিজেপি দল, অপসংস্কৃতিৰ চৰ্দাৰ বিজেপি দল। এতিয়া উত্তৰটো দিব দিয়ক। না মই সন্মানীয় প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। তেখেতে এটা সমস্যাৰ কথা কোৱাৰ বাবে। তেখেতে যি কৈ আছে ভজু দলঙৰ কথা কৈ আছে, ইতিমধ্যে 90% দলঙৰ কাম সম্পূৰ্ণ হৈছে। দিচাংবাণী দলং ইতিমধ্যে 90% কাম সম্পূৰ্ণ হৈছে। কিন্তু আমি আমাৰ চকুৰ আগত মৰাণৰ পৰা সোণাই যোৱা ৰাস্তাটো কংগ্ৰেছৰ 15 বছৰ কাৰ্যকালত কিন্তু আমি বনোৱা নেদেখিলোঁ। প্ৰথম অৱস্থাত আমি এতিয়া বৰ্তমান সময়ত আমি SOBT বনাইছিলোঁ আৰু বৰ্তমান অসমমালাৰ অধীনত ৰাস্তা নিৰ্মাণ হৈ আছে। তেওঁলোকে এই কথাটো কৈ আছে। আৰু মই দুজনমান জনপ্ৰতিনিধি দুটা এটা কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে চৰকাৰী বিদ্যালয়ৰ কথা কয়, কিন্তু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত নপঠায়, প্ৰাইভেট স্কুলত পঠায়। আৰু দুজন মানুহে নিজে মদ খায়, কিন্তু তেওঁলোকে ৱাইন শ্বপৰ কথা কৈ থাকে। কথাখিনি আমি চিন্তা কৰি ক'ব লাগে। সংগঠনৰ ওপৰত এতিয়া বিজেপিয়ে কৈছে কাম হৈছে, কংগ্ৰেছে কৈছে কাম হোৱা নাই। আপোনালোকতো নিৰপেক্ষ, আপোনালোকে কি দেখিছে? সমষ্টিত একোৱে হোৱা নাই নে কিবা এটা হ'লেও হৈছে? প্ৰথম কথা হ'ল কি আমি দেখিছোঁ যে সমষ্টিটোত ৰাস্তা পদূলিকেইটা হৈছে। আমি দেখিছোঁ যে ঘৰৰ সন্মুখৰ যিটো ৰাস্তাকেইটা হৈছে আৰু সেইকেইটা হোৱাটো যোগ্য আৰু এইটো হ'বই লাগিব। আৰু 2 নম্বৰ কথা হ'ল তেখেতলোকক আমি এজন নেতাক আমি দিছপুৰলৈ পঠাইছোঁ। কিয় কাৰণে এইটো কাৰণে পঠাইছোঁ যে আমাৰ মাহমৰা বিধানসভা সমষ্টি যিটো এটা গ্ৰামাঞ্চলৰ বিধানসভা সমষ্টি, আৰু এই গ্ৰামাঞ্চলৰ বিধানসভা সমষ্টিটো অলপ অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত কৰিবৰ কাৰণে আমি তেখেতক আমি পঠিয়াইছোঁ। কিন্তু ৰাস্তা পদূলিকেইটা হোৱাৰ সমান্তৰালকৈ আমি এটা কথা ক'ম যে তেখেতে স্বাস্থ্য খণ্ডত অকণমান কৰিবলগীয়া কাম থাকিলে আৰু শিক্ষাৰ ক্ষেত্ৰত কৰিবলগীয়া কাম থাকে। মই ভাবোঁ যে অনাগত দিনত এইখিনি যাতে আগবঢ়াই লৈ যাওঁ বুলি মই অনুভৱ কৰিছোঁ। আমি এইটো ক'ব বিচাৰোঁ, জুবিন গাৰ্গৰ মৃত্যু ন্যায় দিব নোৱাৰা এখন বিজেপি চৰকাৰক এবাৰ অসমৰ জনসাধাৰণে যোগ্য প্ৰত্যুত্তৰ দিব। গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন সুস্থিৰ কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, বিজেপিৰ অপশাসন দূৰ হ'ব। ইয়াত আমি এটাই মাহমৰা সমষ্টিত দেখিছোঁ, মাহমৰা সমষ্টিত বিজেপিয়ে এটাই উন্নয়ন কৰিছে, সেইটো হৈছে বিজেপিৰ খোলখালীৰ উন্নয়ন হৈছে, বিজেপিৰ অঙহী উন্নয়ন হৈছে, বিজেপিৰ যিখিনি নেতা পালি নেতা সেইসকলৰ উন্নয়ন হৈছে। মই এটা কথা কৈছোঁ, যেতিয়া যোগেন মোহন দা যেতিয়া ৰাজমন্ত্ৰী আছিলে তেতিয়া আদানীক কিমান বিঘা মাটি দিলে সেই উত্তৰটো দিয়ক বিজেপিয়ে, উত্তৰ দিয়ক। আমি যদি কথা ক'বলৈ যাওঁ, আজি ছুইজাৰলেণ্ডৰ নিচিনা দেশৰ সমান শক্তিশালী চীনত কোনে দিলে? আজি কাশ্মীৰৰ পাকিস্তানক কোনে দিলে? আজি বাংলাদেশৰ কোনে ঘটালে? তাৰ উত্তৰ কংগ্ৰেছে দিলে। অসমত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী ইয়াত ভোটাধিকাৰ নাম ভৰ্তিকৰণ কৰিলে কংগ্ৰেছে থকা মানুহ এজনৰ এটাই দেখিলোঁ আমি কংগ্ৰেছ কৰ্মীসকলে যিকোনো ডিবেটত আহিলে অকল হুলস্থুল কৰা বাহিৰে বেলেগ একো নহয়। লোকৰ কথাবিলাক, বিৰোধী দলৰ কথাবিলাক নুশুনে। তেখেতসকলে হুলস্থুল কৰি কথাবিলাক বেলেগ দিশলৈ লৈ যায়। কিন্তু আপোনালোকে শুনক, এটা কথা কওঁ, আজি আপোনালোকে কিহক লৈ ৰাজনীতি কৰা নাই? হাজাৰ কোটি টকাৰ ঋণ লৈ পুখুৰী খান্দিছে, আপোনালোকে বানপানী নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া কৰিছে আৰু এতিয়া ফ্লপ দালালি নকৰি আপোনালোকে হাজাৰ কোটি টকা লৈ শুনিব, তাৰপিছত আপোনালোকে কাউণ্টাৰ ক'ব। আপোনালোকে কিয় আপোনালোকে বিৰোধীয়ে কোৱা কথাবিলাক নুশুনে? আপোনালোকে সদায় হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি কথাবিলাক শুনিবলৈ নিবিচাৰে। আপোনালোকে সদায় এই কথাটো মনত ৰাখিব, কোনোবাই কিবা এটা ক'লে শুনি তাৰ কাউণ্টাৰটো দিব লাগে, কিন্তু আপোনালোকে সদায় হুলস্থুল কৰি পৰিৱেশ বিনষ্ট কৰি শুনিবলৈ নিবিচাৰে। আপোনালোকে জুবিন গাৰ্গক লৈ কিয় ইমান ৰাজনীতি কৰিলে সেই উত্তৰটো দিয়ক। ঠিক আছে, হ'ব ধন্যবাদ। দিনত কি ৰাজনীতি কৰিলে জানে নাই? আপোনালোকৰ দিনত অকল সূতা কম্বলৰ ৰাজনীতি কৰিলে, ডেভেলপমেণ্ট জিৰ' আৰু গোটেই কাজিৰঙা গড় মাৰি শেষ কৰিলে। কংগ্ৰেছ বা বিজেপি বা দুখীয়া ধনী এইবোৰ বিচাৰ কৰা নাই। এতিয়া সকলোৱে যোগ্যজনে চাকৰি পাবলৈ সক্ষম হৈছে। আমাৰ উঠি অহা প্ৰজন্মই কংগ্ৰেছে যে অধিক বিচাৰ কথা কয় ইয়াতে প্ৰমাণ। ভজু দলংখন 10 বছৰ হ'ল বুলি ক'লে, কিন্তু 5 বছৰ হোৱা নাই আজিলৈকে, কিন্তু আৰু এমাহৰ পাছত কিন্তু দলংখন দিনত নিবনুৱাক যেতিয়া কি কল্পতৰু আঁচনি দিয়ে, হিতাধিকাৰীয়ে মাত্ৰ 5,000হে পায়, মাজতে গোটেই গালে খায়। ৰাইজে বিজেপিয়ে চৰকাৰ বনাব,
কাৰণ বিজেপিয়ে উন্নয়ন, সমাজৰ উন্নয়ন, সবৰ উন্নয়ন। ঠিক আছে, অনুষ্ঠান শেষ কৰিব লাগিব। আমি প্ৰথমতে আমি মাহমৰাবাসী হিচাপে আমি বহুত লাজ পাইছোঁ যিটো পৰিৱেশ কৰিছে। আমি যোনেই চৰকাৰ নহওক, আমাৰ আগন্তুক দিনত আমাৰ সমষ্টি হৈ কি কৰিব, আমাৰ নিবনুৱা সমস্যাবিলাক যোনেই ভৱিষ্যতে মন্ত্ৰী হ'ব বা আমাৰ বিধায়ক হ'ব, আমাৰ ভৱিষ্যতে আমাৰ মাহমৰা সমষ্টি হৈ কি কাম কৰিব, আমাৰ নিবনুৱা সমস্যা কেনেধৰণে সমাধান কৰিব, তাক লৈ কথালৈ পাতি যুক্তি তৰ্ক কৰি একো লাভ নাই। আমি চবকে ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছোঁ। ধৈৰ্য ধৰিবলৈ লাষ্টত একেবাৰে শেষত লাষ্ট চবকে ধৈৰ্য ধৰিবলৈ এবাৰ। বিশেষকৈ আমি জানো চৰাইদেউ জিলাত এখন নতুনকৈ আমাৰ বিশ্ববিদ্যালয় পাইছোঁ, চুকাফা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন যিহেতু সোণাৰী সমষ্টিলৈ বিশেষকৈ নিবৰ কাৰণে বহুতে প্ৰচেষ্টা চলাই আছে। আমি জানো যে সোণাৰী সমষ্টিত ইতিমধ্যে মেডিকেল কলেজ, নমোদয় বিদ্যালয় আৰু বহুত ষ্টেডিয়াম চিষ্টেম, বহুত ডাঙৰ ডাঙৰ কিবা কিবি বস্তু পাইছে। আমি কংগ্ৰেছ বিজেপি ৰাজনীতি নকৰি এই চুকাফা বিশ্ববিদ্যালয়খন যাতে মাহমৰা সমষ্টিত হয় তাৰ প্ৰতি আমি জোৰ দিব লাগে আৰু তাৰ কাৰণে আমি কথা কৰিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ সকলোকে জ্ঞাপন কৰিছোঁ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু ভিডিঅ'টো চাই ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ মতামতটো কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানে, ধন্যবাদ।